নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, যদি আপুনিও দীঘল চুলি ভাল পোৱা মহিলা হয়, তেন্তে অলপ ভাবি কওকচোন। যেতিয়াই আপুনি নিজৰ চুলি বান্ধে বা মূৰটো ফণিয়াৰ সময়ত তেতিয়া যিবোৰ চুলি সৰি পৰে, তেতিয়া সেই চুলিবোৰ শেষত আপুনি কি কৰে? আপুনিও আন মহিলাৰ দৰে চুলিখিনি য'তে ত'তে পেলাই দিয়ে নেকি? নে কেৱল আৱৰ্জনাত পেলাই দিয়ে? যদি আপুনিও এই ভুল কৰে, তেন্তে সাৱধান হওক, কাৰণ ইয়াৰ ফলত আপোনাৰ জীৱনত বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপুনিও সদায় শাৰীৰিকভাৱে অসুস্থ হৈ থাকে নেকি? কোনোবাই আপোনাৰ ওপৰত কোনো কলা যাদু কৰিছে নেকি? আৰু নকাৰাত্মক শক্তিয়ে আপোনাক নিয়ন্ত্ৰণ কৰিছে নেকি? আপুনিও সেইসকল মানুহৰ মাজৰ এজন নেকি, যিয়ে সকলো সময়তে খং কৰি থাকে, ৰাগেৰে থাকে, খিংখিঙিয়াই থাকে আৰু বিভিন্ন ধৰণৰ আৰ্থিক, মানসিক আৰু শাৰীৰিক সমস্যাৰ সৈতে যুঁজি থাকে? কাৰণ যিসকল মহিলাই নিজৰ সৰি যোৱা চুলিবোৰ য'তে ত'তে ইফালে সিফালে পেলাই দিয়ে, সেই মহিলাসকলৰ জীৱনত বহু সমস্যা নিয়ন্ত্ৰণ নোহোৱাকৈয়ে আহি পৰে। আৰু এনে মহিলাসকলৰ ওপৰত নকাৰাত্মক শক্তিৰ প্ৰভাৱ সদায় থাকে। তেন্তে প্ৰশ্নটো হ'ল, সৰা চুলিৰ সৈতে আমি কি কৰিব লাগে? আৰু সৰা চুলিবোৰ য'তে ত'তে পেলাই দিলে আমি কি সমস্যাৰ সন্মুখীন হ'ব পাৰোঁ? এই সকলোবোৰৰ উত্তৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। কিন্তু তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো হাইপ কৰি দিব। প্ৰিয় দৰ্শক, যেতিয়াই মহিলাসকলৰ শৃংগাৰ সম্পৰ্কে কোনো কথা উঠে, তেতিয়া হিন্দু ধৰ্মশাস্ত্ৰত সমুদ্ৰ শাস্ত্ৰ নামৰ এখন পুথিত মহিলাসকলৰ বিষয়ে নানা ধৰণৰ কথা বৰ্ণনা কৰা হৈছে, য'ত মহিলাসকলৰ স্বভাৱ চৰিত্ৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ সাজ-পোছাক শৃংগাৰলৈকে সকলো ধৰণৰ প্ৰয়োজনীয় তথ্য লিখা আছে। সমুদ্ৰ শাস্ত্ৰত কোৱা হৈছে যে মহিলাসকলক মা লক্ষ্মীৰ ৰূপত গণ্য কৰা হয়, আৰু মহিলাসকলৰ চুলি তেওঁলোকৰ সৌন্দৰ্য বৃদ্ধি কৰাই নহয়, লক্ষ্মী দেৱীৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়। যিসকল মহিলাৰ চুলি দীঘল হয়, তেনে মহিলাৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা থাকিব, আৰু সেই মহিলাই জীৱনত যিকোনো প্ৰকাৰৰ উন্নতি কৰিব পাৰিব। কিন্তু বহু মহিলাই নিজৰ চুলিৰ সৈতে সম্পৰ্কিত এনে কিছুমান ভুল কৰে, যাৰ ফলত তেওঁলোকৰ জীৱনত সমস্যাৰ সন্মুখীন হ'ব লগা হয়। প্ৰায় মহিলাসকলে এইটো নাজানে যে তেওঁলোকে কোন দিনত চুলি ধুব লাগে, আৰু লগতে মহিলাই এইটোও পাহৰি যায় যে তেওঁলোকৰ মূৰৰ চুলি কেতিয়া কাটিব লাগে আৰু কেতিয়া কাটিব নালাগে। মূৰৰ চুলিৰ সৈতে সম্পৰ্কিত যিকোনো বিশেষ নিয়ম-কানুনৰ বিষয়ে প্ৰায়ভাগ মহিলাই সেইবোৰৰ বিষয়ে নজৰআন্দাজ কৰে। প্ৰিয় দৰ্শক, হিন্দু ধৰ্মৰ মতে সপ্তাহৰ কিছুমান নিৰ্দিষ্ট দিনত যদি মহিলাসকলে চুলি ধুৱে বা কাটে, তেন্তে সেয়া তেওঁলোকৰ পৰিয়ালৰ বাবে একেবাৰেই শুভ নহয়। আপুনি হয়তো প্ৰায় শুনিছে যে মহিলাসকলে মঙ্গলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে চুলি ধুব নালাগে আৰু কাটিবও নালাগে। ইয়াৰ উপৰিও কিছুমান মানুহে মহিলাসকলক সোমবাৰৰ দিনাও চুলি ধোৱাৰ পৰা বিৰত থাকিবলৈ কয়। ইয়াৰ লগতে মাহৰ কিছু বিশেষ দিনো উল্লেখ কৰা হৈছে, যেনে অমাৱস্যা, পূৰ্ণিমা আৰু একাদশী। এনে দিনত মহিলাসকলে চুলি ধোৱা আৰু কটাত নিষেধাজ্ঞা আৰোপ কৰা হয়, কাৰণ জ্যোতিষীয়ে কয় যে এই দিনবোৰত চন্দ্ৰমা কোনো নিৰ্দিষ্ট অৱস্থাত থাকে, যাৰ বাবে ই আমাৰ মন আৰু মস্তিষ্কক প্ৰভাৱিত কৰিব পাৰে, আৰু কেৱল তেওঁলোকৰ স্বাস্থ্যত নহয়, তেওঁলোকৰ জীৱন আৰু তেওঁলোকৰ ঘৰৰ পৰিয়ালতো ইয়াৰ প্ৰভাৱ পৰে। সোমবাৰৰ দিনত বিবাহিতা মহিলাই চুলি ধোৱা আৰু কটাৰ পৰা বিৰত থাকিব লাগে, কিয়নো ইয়াৰ ফলত স্বামীৰ অগ্ৰগতিৰ বাধা সৃষ্টি হয়। আনহাতে মঙ্গলবাৰৰ দিনটোত যদি কোনো বিবাহিত মহিলাই তেওঁৰ চুলি ধুৱে, তেন্তে তেওঁৰ কুণ্ডলীত মঙ্গল গ্ৰহ দুৰ্বল কৰি তোলে, যাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। তেওঁলোকৰ জীৱনত নকাৰাত্মক শক্তিৰ বৃদ্ধি পায়। মঙ্গলবাৰৰ দিনটোত মহিলাসকলে চুলি কটা আৰু চুলিবোৰ য'তে ত'তে পেলোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ লগতে যিবোৰ মহিলাৰ সৰু বা ডাঙৰ ভনী আছে, সেইবোৰ মহিলাইও মঙ্গলবাৰৰ দিনটোত চুলি ধোৱাৰ পৰা বিৰত থাকিব লাগে, কাৰণ মঙ্গল গ্ৰহ আপোনাৰ ভাই-ভনীৰ লগত সম্পৰ্কিত, আৰু যি মহিলাসকলে সোমবাৰ আৰু মঙ্গলবাৰত নিজৰ চুলি ধুৱে, সেই মহিলাৰ ভাই-ভনীৰ জীৱনত কোনো সমস্যা হ'ব পাৰে। আনহাতে বুধবাৰৰ দিনা চুলি ধুলে আপোনাৰ ধন সম্পদ, সমৃদ্ধি
আৰু ব্যৱসায়ত উন্নতিৰ বাবে যথেষ্ট লাভদায়ক হ'ব পাৰে। কিন্তু বৃহস্পতিবাৰৰ দিনটোত মহিলাসকলে চুলি ধোৱা আৰু কটাটো অতি অশুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে ইয়াৰ ফলত ঘৰখনলৈ কেৱল দৰিদ্ৰতা অহাই নহয়, আৰ্থিক দুৰ্দশাৰো ক্ষতি হয়। আৰু ধন সম্পত্তি আৰু সমৃদ্ধিৰ বাবে পৰিচিত আপোনাৰ গ্ৰহটোৱে এই গ্ৰহটোক দুৰ্বল কৰি তোলে, অৰ্থাৎ আপুনি ৰজা হ'লেও দৰিদ্ৰ হ'বলৈ বেছি সময় নালাগিব। শুকুৰবাৰেও মহিলাসকলৰ চুলি ধোৱা আৰু কটাটো অতি শুভ বুলি গণ্য কৰা হয়। এই দিনটো মা লক্ষ্মীৰ দিন হয়। এনেতো এই দিনটোত মহিলাই চুলি নকটোৱাটোৱেই ভাল, কাৰণ এই দিনটোক মা লক্ষ্মীৰ সৈতে সম্পৰ্কিত বুলি ধৰা হয়। কিন্তু যদি আপুনি এই দিনটোত চুলি কাটি দিয়ে, তেন্তে সাৱধান হওক যাতে চুলিখিনি য'তে ত'তে পেলাই নিদিয়ে। এনে কৰিলে আপোনাৰ ধন হানি হ'ব। শুকুৰবাৰৰ দিনটোত চুলি ধুলে আপুনি শুক্ৰদেৱ আৰু মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ ঘৰত ধন সম্পত্তি, সুখ শান্তি আৰু সমৃদ্ধিৰে বৃদ্ধি পাব। লগতে শনিবাৰ আৰু ৰবিবাৰৰ দিনা মহিলাসকলে চুলি ধোৱাৰ পৰা বিৰত থাকিব লাগে, কিয়নো ইয়াৰ ফলত আপোনাৰ কুণ্ডলীত শনি, ৰাহু, কেতু দুৰ্বল হৈ পৰে, যাৰ ফলত আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা যেনে শাৰীৰিক, মানসিক আৰু আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ বাহিৰেও আৰু কিছুমান এনে দিন আছে যেনে অমাৱস্যা, পূৰ্ণিমা, একাদশী। এই দিনবোৰত মহিলাসকলে চুলি ধোৱাৰ পৰা বিৰত থাকিব লাগে, কাৰণ এই দিনটো আপোনাৰ চুলি ধোৱাৰ বাবে শুভ বুলি গণ্য কৰা নহয়। এতিয়া যদি আমি মহিলাসকলৰ চুলি কটাৰ কথা কওঁ, তেন্তে সামুদ্ৰিক শাস্ত্ৰই কৈছে যে এনেতো মহিলাসকলে নিজৰ চুলি কাটিবই নালাগে, কাৰণ মহিলাৰ চুলি মা লক্ষ্মীৰ সৈতে জড়িত হয়, আৰু আপোনাৰ চুলি যিমানেই দীঘল হ'ব, সিমানেই আপোনাৰ ধন সম্পত্তি আৰু সমৃদ্ধি বৃদ্ধি পাব। কিন্তু যদি আপুনি চুলিখিনি কাটে, তেন্তে ধ্যান ৰাখিব যে আপোনাৰ চুলিখিনি যাতে য'তে ত'তে নেপেলায়, কাৰো ভৰিৰ তললৈ আহিব নিদিব, আৰু আপুনি চুলিবোৰ এৰি দি নাৰাখিব। ইয়াৰ লগতে দৈনন্দিন জীৱনত যেতিয়া মহিলাসকলে মূৰটো ফণিয়ায়, তেতিয়া তেওঁলোকৰ বহু চুলি সৰি যায়, আৰু প্ৰায় মহিলাসকলে সেই চুলিবোৰ জাবৰত পেলাই দিয়ে বা ৰাস্তাত পেলাই দিয়ে। মহিলাসকলে এই কথাটো জনা বহুত জৰুৰী। মহিলাৰ চুলিৰ জৰিয়তে তন্ত্ৰ-মন্ত্ৰ বা তন্ত্ৰশাস্ত্ৰ কৰা হয়, আৰু যিসকল মহিলাই নিজৰ চুলিখিনি য'তে ত'তে পেলাই দিয়ে, আৰু যদি তেওঁলোকৰ চুলি কোনো তান্ত্ৰিক বা কোনো নকাৰাত্মক শক্তিৰ হাতত পৰে, তেন্তে এনে পৰিস্থিতিত চুলিৰ অপব্যৱহাৰ কৰিব পাৰে। চুলিৰ জৰিয়তে আপোনাৰ ওপৰত বেয়া বা নকাৰাত্মক শক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। ইয়াৰ লগতে বহু তান্ত্ৰিক লোকে চুলিৰ ব্যৱহাৰ কৰি মহিলাৰ ওপৰত বশীকৰণ কৰিব পাৰে। লগতে তান্ত্ৰিকসকলে তন্ত্ৰশাস্ত্ৰত নিজৰ শক্তি প্ৰমাণ কৰিবলৈ মহিলাৰ চুলি ব্যৱহাৰ কৰে। যদি আপুনি মূৰটো ফণিয়াওঁতে চুলি সৰে বা চুলিবোৰ ভাঙি যায়, আৰু আপুনি চুলি কটা সময়ত সেই চুলিবোৰ এজেগাত কৰি মাটিত পুতি থবলৈ চেষ্টা কৰিব লাগে, বা আপুনি যদি এই কাম কৰিব নোৱাৰে, তেন্তে যেতিয়াই আপুনি আপোনাৰ চুলিখিনি জাবৰত পেলাই দিয়ে বা য'তে ত'তে পেলাই দিয়ে, তেতিয়া সেইবোৰ এক জাগাত কৰি তাৰ ওপৰত থু দি পেলাব। এনে কৰিলে কোনো তান্ত্ৰিক বা কোনো দুষ্ট শক্তিয়ে আপোনাৰ চুলি ব্যৱহাৰ কৰিব নোৱাৰে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি চুলি সম্বন্ধীয় তথ্যসমূহ জানি ভাল লাগিছে, তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব, আৰু আগন্তুক এই ধৰণৰ ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।